গোটেই অসম আজি শোকত, জুবিনদাৰ শোকত ম্ৰিয়মান। এই সময়ত মুখ্যমন্ত্ৰী যিবোৰ কথা কয়, তেখেত যে ক্ষমতাটো চিৰদিন ধৰি ৰাখিব, ক্ষমতাৰ কাৰণে পাগল হৈ আছে। কিন্তু গোটেই অসমৰ সহজ সৰল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে জুবিনদাৰ শোকত সিহঁতৰ বুকুখন বিষাই আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গাঁতি সুৰক্ষা কৰাৰ কাৰণে কিছুমান ৰাজনীতিক কথা কৈ আছে। আৰু এই হস্তীয়া ৰাজনীতি আমি বিচৰা নাই। তেখেতে 4.5 বছৰত একো উন্নয়ন কৰিব পৰা নাই, মিঠাতেল দিব, কিবা আঁচনিৰ কথা কয়। আমি গোটেই অসমৰ জুবিন অনুৰাগীসকলে কোনো আঁচনি বিচৰা নাই, এটাই বিচাৰিছোঁ জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব। কিন্তু এই ন্যায় দিয়াৰ নামত কিছুমান টুলুঙা মন্তব্য, এই মিয়া অমক তমক নহয়। জুবিনদাই নিজে কৈছিল তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো জাতি নাই, তেওঁ কাঞ্চনজংঘা এখন পৰ্বতৰ দৰে মানুহ। সেই পৰ্বতৰ দৰে মানুহজনক নোহোৱা কৰিলে তাক লৈ ৰাজনীতি কৰা বাদ দিয়ক। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বহুত ৰাজনীতি কৰিলে, আপুনি বিভিন্ন সময়ত বিভিন্ন ৰূপ লয়। এই সময়ত অসমৰ ৰাইজে বিচাৰিছে একমাত্ৰ জুবিনদাৰ ন্যায়। ইয়াৰ বাহিৰে কিছুমান ৰাজনীতিক কথা কৈ কালি এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অসমখন নেপাল সদৃশ হোৱাৰ কাৰণে কিছুমান ভৰ্তি পাব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত যে ব্যৰ্থ হৈছে, নিজ মুখেৰে কৈ নেপাল হ'ব, লজ্জা থাকিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। তেখেতৰ লজ্জা নাই। তেখেত যে অসমৰ শান্তি শৃংখলা ৰক্ষা কৰিব পৰা নাই। আমাৰ সকলোৰে মৰমৰ অন্তৰৰ আত্মাৰ হিয়াৰ কুটুম জুবিন গাৰ্গক নোহোৱা কৰিলে কেইজনমান কালভিটে তেখেতসকলক সুৰক্ষা দিয়াৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন কৌশলেৰে কথা কয়। আপোনালোক মিডিয়াৰ সকলোৱে জানে, মিডিয়াৰ যদি কোনোবা ব্যক্তিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা সোধে তেখেতৰ মালিকৰ খবৰ লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বহুৱালি কৰিলে, সোমাই আপোনাৰ সমাগত এতিয়াও সোমাই আছে। অসমৰ ৰাইজে যেনেকৈ বিচাৰিছে, শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পানী যেনেকৈ পশ্চিম ফালে গতি কৰিছে, শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। গতিকে ন্যায় দিবই লাগিব। জয় জুবিন দা, জয় জুবিন দা।